ভাগৰ লাগে এই অনুভৱ কৰি আছিলোঁ। কিন্তু দিনক দিনে বেছি যদি হৈ আহিছে, মই ডিব্ৰুগড় আছাম মেডিকেল কলেজত হেৰি গ'লোঁ, দেখাবলৈ গ'লোঁ। তেতিয়া ক'লে যে আপোনাৰ হাৰ্ট এটেক হৈ গ'ল। বোলে হাৰ্ট এটেক হৈ গ'ল, আপুনি এডমিট হৈ যাওক। মোক এডমিট কৰাই দিলে আছাম মেডিকেল কলেজত। তো এডমিট কৰাই দিলে। মোৰ এডমিট কৰিয়ে লগে লগে আই চি ইউত সোমাই দিলে। মই বোলো কি হৈ গ'ল, মই ভাল মানুহটো কৈছোঁ, কি হৈ গ'ল মোৰ? আৰু স্কুটি চলাই গৈছোঁ মই অকলে। মোৰ ভাবেই হোৱা নাই যে মোৰ ইমান ডাঙৰ কাম কৰিছোঁ। ডক্টৰ আচৰিত হৈ গ'ল, স্কুটি চলাই আহিছে, কাৰ লগত আহিছে? নাই, অকলে মই চলাই আহিছোঁ। তাৰপিছত আৰু মোক স্কুটি থক গ'লে আপুনি এম্বুলেঞ্চত আই চি ইউত যাওক, মই লিখি দিছোঁ। আই চি ইউ গুচি গ'লোঁ, আই চি ইউত সোমাই দিলে। 2 দিন আই চি ইউত 3 দিন আই চি ইউত ৰাখিলে, বাহিৰত ৰাখিলে 2 দিন 5 দিন ৰাখিলে। ৰাখি মোক ক'লে যে আপোনাৰ হেৰি হৈছে, হাৰ্ট এটেক হৈছে, গতিকে আপুনি এইকেইদিনৰ ভিতৰত আহিব লাগিব, আমি আপোনাক এনজিঅ'গ্ৰাফি কৰিম। এনজিঅ'গ্ৰাফি কৰিম বুলি ক'লত মই বোলো ঠিক আছে কৰি ইফালে এইফালে সুধিলোঁ। কেইজনমানে ক'লে দিল্লী যোৱা। মই বোলো দিল্লী যাব পাৰোঁ, কিন্তু মানুহতো লাগে। দিল্লী যোৱা নাই। তাৰপিছত ইফালে এইবিলাক খবৰ কৰি এই অপূৰ্ব শৰ্মাচাৰৰ খবৰটো পালোঁ। মোৰ মানে খুৰাৰ ল'ৰা এজনে শৰ্মাচাৰত এই অপূৰ্ব ছাৰক শ্বশুৰ খুৰা অপূৰ্ব ছাৰে চাৰ্জাৰী কৰিছিলে। তো সেই সিহঁতে ফোন নাম্বাৰটো ল'লোঁ মই। ফোন নাম্বাৰটো লৈ ফোন কৰিলোঁ ছাৰলৈ। তেতিয়া ছাৰে ক'লে আহি যাওক, সোনকাল বাৰু মাতিছে, আহি যাওক। আহি মেডিকেলত সোমালোঁ। সোমাই মই আগত গুৱাহাটীত আছিলোঁ, কিন্তু গুৱাহাটীত আছোঁ যদিও এইখন মই হস্পিটেল আছে বুলি গম নাপাওঁ। এতিয়া নতুন টিউলিপ মেডিৱৰ্ল্ড ছুপাৰ স্পেচিয়েল। কিন্তু সেই সূত্ৰে আহি ছাৰক যেতিয়া লগ কৰিলোঁ, ছাৰে ক'লে চাব লাগিব। চাইছে, তেখেতে কৈছে যে ব্লকেজ হ'ব, তাৰপিছত চাব নেকি, স্কেন এটা কৰি আৰু চাব পাৰোঁ। ভাল লাগিলে যিটো এই মেডিকেলৰ প্ৰচেছিং হেৰিটো তেখেতে ক'লে 9-10 দিন লাগি যাব। কিন্তু মই ক'লোঁ বোলে ঠিক আছে, টাইমৰ কথা নাই, কিন্তু বস্তুটো পাৰফেক্ট হ'ব লাগে, হয় নে নহয়। নাই, আমি হেৰি কৰিম, যদি আপুনি কয় আমি তেতিয়া কাইলৈ হেৰি কৰিম, এনজিঅ'গ্ৰাফি কৰিম, কৰিলে আমি সম্পূৰ্ণ কথাটো কোৱাত কৰি দিম, মই কৰিয়ে দিওঁ, আজিয়ে লাগিলে এডমিট হৈ যাওঁ। সেইদিনাই এডমিট হৈ গ'লোঁ মই। এডমিট হোৱাৰ পিছত মোক গোটেইখিনি বুজাই দিলে। বহুত ভাল, বহুত ভাল। আই এম ভেৰি হেপ্পী, আই এম ভেৰি হেপ্পী। এনেকুৱা হস্পিটেল আজিকালি বাহিৰত বহুত খুলিছে, কিন্তু এইবিলাক চব বাহিৰতে যায় সেইকাৰণে। কিন্তু চব একে, আমাৰ ইয়াত কি ডাক্তৰ নাই নেকি? আমাৰ ইয়াতো ডাক্তৰ আছে, কিন্তু এই চিষ্টেমটোৰ কাৰণে বহুত মানুহ বাহিৰত গুচি যায়। আজিকালি হায়দৰাবাদ, চেন্নাই, দিল্লী, কলকাতা নোযোৱাৰ জেগা নাই মানুহ, কাৰণ মানুহ পইচা আছে, সেইটো কাৰণে গুচি যায়। চিষ্টেমটো ভাল পায় অলপ। এই চিষ্টেমটোৰ কাৰণে, নাৰ্ছিং চিষ্টেম, চিষ্টেমটোৰ কাৰণে গুচি যায়। কিন্তু সেই বস্তুটো যে আমি অসমতে পাই যাওঁ, আমাৰ কি অসুবিধা আছে? বহুত প্ৰশংসাজনক কথা আৰু ভাল, সেইটো কাৰণে ভালে লাগিছে, খুব ভাল লাগিছে।